তৎপুৰুষায় বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তি প্ৰচোদয়াৎ। বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভম নিৰ্বিঘ্নম কুৰুমে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টেচৰ সকলোকে স্বাগত জনাইছোঁ। আজি মই এটা দৰকাৰী ভিডিঅ' লৈ আহিছোঁ, যিহেতু শুক্ৰ গ্ৰহ বৰ্তমান ধনু ৰাশিত আছে আৰু নৱেম্বৰ মাহৰ 30 তাৰিখে ধনু ৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু নৱেম্বৰৰ 30 তাৰিখৰ পৰা 27 ডিচেম্বৰলৈকে মকৰ ৰাশিতে থাকিব। যেতিয়া আমাৰ গ্ৰহবিলাক সঞ্চাৰ হয়, সেই সঞ্চাৰৰ সময়তে কিছু 1-2 ঘণ্টা অকণমান কিছু অশুভ থাকে বা কিছুমানৰ শুভ থাকে। এতিয়া অশুভ গ্ৰহৰ অশুভ ফল প্ৰদান কৰে সেই সঞ্চাৰৰ সময়তে, আৰু যেনেকৈ মানুহৰ এক্সিডেণ্ট, মৃত্যু এনেকুৱা পৰ্যন্ত হৈ যায়। শুভ গ্ৰহ হ'লে সেই সময়ৰ কম সময়ৰ ভিতৰত মানুহৰ চাকৰি, কৰ্ম এইবিলাক গাড়ী ঘোঁৰা এইবিলাক হয়। গতিকে শুক্ৰ গ্ৰহ যিহেতু গোটেইকেইটা গ্ৰহৰ ভিতৰত শুভ গ্ৰহ, যিটো শুক্ৰ গ্ৰহ হৈছে দৈত্যগুৰু, বৃহস্পতি গ্ৰহ হৈছে ধৰ্মগুৰু। গতিকে ধৰ্মগুৰু আৰু দৈত্যগুৰুৰ কিছু সম্বন্ধও থাকে। এতিয়া যদি আমি চাওঁ শুক্ৰ গ্ৰহ মকৰ ৰাশিত বহিছে, শনি গ্ৰহত বহিছে। শনি আৰু শুক্ৰ কি হিচাপত থাকিব? দুটা মিত্ৰ। এতিয়া বৰ্তমান যদি আমি ৰাশি চক্ৰটো চাওঁ, কোনো ৰাশিৰ বুলি কথা নাই। বৰ্তমান ৰাশি চক্ৰটো বহুত শুভ নহয়, যিহেতু বৰ্তমান বৃহস্পতি বক্ৰী, বুধ বক্ৰী, ৰাহু কেতু নিচস্থ, মংগল নিচস্থ, গতিকে চন্দ্ৰ নিচস্থ, এনেকৈ বহুকেইটা গ্ৰহ নিচস্থ আৰু বক্ৰী হৈ আছে। ৰাশি চক্ৰ হিচাপত কিছু অশুভ আছে। তথাপিও অশুভ হ'লেও যেতিয়া শুভ গ্ৰহ এটা ভাল ঠাইত বহে তেতিয়া কিছু ভাল ফল প্ৰদান কৰে। যিহেতু শুক্ৰ গ্ৰহ অতি শুভ গ্ৰহ আৰু শুভ স্থানত বহিছে। শুক্ৰ গ্ৰহ হৈছে শুক্ৰৰ পৰা পঞ্চমপতি আৰু নৱমপতি য'ত বহিছে তাৰ পৰা। গতিকে নৱমপতি আৰু পঞ্চমপতি হিচাপে ভাল ঠাইত বহিছে আৰু নিজৰ ৰাশিৰ পৰা যদি চোৱা যায় পঞ্চমত বহিছে আৰু নৱমত বহিছে। দুফালৰ পৰা নৱম আৰু পঞ্চম হৈছে ত্ৰিকোণ। ত্ৰিকোণত বহাৰ লগে লগে শুক্ৰই কিন্তু ভাল ফল প্ৰদান কৰিব, অতি শুভ। গতিকে 30 ডিচেম্বৰলৈকে শুভ বুলি ধৰিব পাৰি। যদি আমি চাওঁ মেষ ৰাশিৰ শুক্ৰ হৈছে দ্বিতীয়পতি আৰু সপ্তমপতি। দ্বিতীয়পতি হৈছে যিহেতু ধন টকা পইচাৰ অধিপতি, গতিকে আৰু সপ্তম হৈছে বিবাহস্থানৰ অধিপতি। গতিকে মেষ ৰাশিৰ যিসকলৰ বিবাহত আগবাঢ়িব পৰা নাই তেওঁলোকে বিবাহত আগবাঢ়িব পাৰিব। আৰু বৰ্তমান বহিছে দশম স্থানত, কৰ্মস্থানত। গতিকে নিজৰ ধনস্থানৰ অধিপতি হৈ আৰু বিবাহৰ অধিপতি হৈ, ধনস্থানৰ অধিপতি, বিবাহৰ অধিপতি হৈ কৰ্মস্থানত বহিছে, আপোনাৰ কৰ্মপ্ৰাপ্তিৰ যুগ। গতিকে ডিচেম্বৰ মাহৰ 27 তাৰিখলৈকে কৰ্মপ্ৰাপ্তিৰ যুগ দেখা যায়। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ। গতিকে আপোনালোকে যদি কৰ্মত আগবাঢ়ে তেতিয়া কিন্তু এইখিনি সময়ত পোৱা এটা চান্স আছে। যিকোনো ক্ষেত্ৰত এপ্লাই কৰক বা ইণ্টাৰভিউ দিয়ক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰতো ব্যৱসায় বাণিজ্য যদি আপোনালোকে কৰি আছে, শিশুসকলৰ খেলা ধূলা বস্তুৰ ব্যৱসায় বা লাখ বিলাসৰ ব্যৱসায়, লোকৰ মেকআপৰ ব্যৱসায়, যিসকলে মেকআপ কৰে, আৰ্টিষ্ট, তেওঁলোকৰ কাৰণে অতি শুভ। গতিকে সেই ক্ষেত্ৰত চাব লাগিলে মেষ ৰাশিৰ শুভ বুলি ক'ব পাৰি। বৃষ ৰাশি যদি চাওঁ আমি, বৃষ ৰাশিৰ অধিপতি হৈছে বৃহস্পতি আৰু আপোনাৰ ষষ্ঠপতি। বৃষ ৰাশিৰ ষষ্ঠপতি হিচাপে কিছু অকণমান অশুভ থাকিলেও আপোনাৰ ৰাষ্ট্ৰাধিপতি হিচাপে যিহেতু নৱম স্থানত আছে, গতিকে ভাগ্যস্থানত থকাৰ কাৰণে আপোনাৰ ভাগ্য বৃদ্ধি, ভাগ্য উদয়। আৰু ৰাশি হিচাপত আপোনাৰ স্বাস্থ্যৰ উন্নতি। যদি আপোনাৰ স্বাস্থ্য কিছু অশুভ হৈছে, আপোনাৰ উন্নতি হ'ব বৃষ ৰাশিসকলৰ কাৰণে। গতিকে বৃষ ৰাশিৰ অতি শুভ বুলি ধৰিব পাৰি। মিথুন ৰাশি যদি চাওঁ, যিহেতু দ্বাদশপতি আৰু পঞ্চমপতি হিচাপে আৰু দ্বাদশপতি হিচাপে অতি শুভ। যিহেতু দ্বাদশপতি হৈছে মাৰক স্থানৰ অধিপতি আৰু বৰ্তমান আপোনাৰ অষ্টমত বহিছে মাৰক স্থানত। গতিকে মিথুন ৰাশিৰ ক্ষেত্ৰত মাৰক স্থানত বহাৰ কাৰণে অতি শুভ বুলি ক'ব পাৰি। আৰু যিহেতু পঞ্চমপতি হৈছে উচ্চ শিক্ষাৰ অধিপতি, উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে বাহিৰত পঢ়ি আছে বা ছায়েন্স পঢ়ি আছে, ডক্টৰেট পঢ়ি আছে, এনেকুৱা NM, GNM এইবিলাক পঢ়ি আছে, তেওঁলোকৰ কাৰণে ছাকচেছফুল। যদি এইখিনি সময়ত পৰীক্ষা হয় বা এণ্ট্ৰেঞ্চ হয় তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ কৰ্কট ৰাশি যদি চাওঁ,
চতুৰ্থপতি আৰু একাদশপতি আৰু বহিছে সপ্তমত। সপ্তম স্থানো বিবাহস্থানত বহাৰ কাৰণে আপোনাৰ যিহেতু শুক্ৰ অতি শুভ আৰু কেন্দ্ৰত বহিছে, কেন্দ্ৰত বহাৰ কাৰণে শুভ ফল লাভ কৰিব। কৰ্কট ৰাশি বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। যদি ছোৱালী চাব পাৰে বা যায় তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। আৰু প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰতো অতি শুভ হ'ব। আৰু যদি আমি ইনকাম, আপোনালোকৰ ইনকামটো অলপ বেছি হ'ব যিকোনো ক্ষেত্ৰত। মই যিমান পাৰোঁ চমুকৈ কৈছোঁ। যদি আমি চাওঁ সিংহ ৰাশিৰ যিহেতু অধিপতি ৰবি আৰু শুক্ৰ কিছু অকণমান শত্ৰুতা আছে যদিও আপোনাৰ যদি চাওঁ আমি তৃতীয়পতি আৰু হৈছে দশমপতি ষষ্ঠত আছে। তৃতীয়পতি হিচাপে অতি শুভ আৰু দশমপতি হিচাপে কিন্তু কৰ্মত কিছু অকণমান অশুভ থাকিব। যিহেতু আপোনাৰ যি ঠাইত আছে সেই হৈছে শনি অধিপতি। শনি আৰু ৰবি কিছু শত্ৰু, শুক্ৰ আৰু ৰবিও কিছু শত্ৰু, দুটা ইজনে ইজনৰ পৰা কিছু শত্ৰুতা। সেইকাৰণে কিছু অকণমান অশুভ থাকিব যদিও 100% অশুভ নহয়, অকণমান শুভ ফলো প্ৰদান কৰিব। যদি আমি চাওঁ কন্যা ৰাশিৰ যিহেতু ধনস্থানৰ অধিপতি আৰু নৱম স্থান ভাগ্যস্থানৰ অধিপতি হিচাপে আপোনাৰ ত্ৰিকোণত আছে পঞ্চম স্থানত। পঞ্চম স্থানত থকা হিচাপে কন্যা ৰাশিৰ কিছু শুভ ফল লাভ কৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো কন্যা ৰাশিৰ অতি শুভ হ'ব। আৰু যিহেতু ভাগ্যত বহিছে ভাগ্যাধিপতি হিচাপেও অতি শুভ হ'ব। ভাগ্যত উদয় হ'ব। আপোনাৰ এইকেইদিনৰ ভিতৰত যিকোনো ক্ষেত্ৰত লটাৰী যোগ আছে, কৰ্মপ্ৰাপ্তিৰ যোগ আছে, যিকোনো ক্ষেত্ৰত আপোনাৰ বিদেশ ভ্ৰমণ যোগ আছে, ক'ৰবাত যদি যাব ইচ্ছা কৰে যাব পাৰে। কন্যা ৰাশিৰ ক্ষেত্ৰতো উচ্চ শিক্ষাত অতি শুভ। যিসকলে ছায়েন্স পঢ়িছে তেওঁলোকৰ কাৰণে অতি শুভ। যিহেতু মংগল আৰু শুক্ৰ পুণ্য দৃষ্টি আছে, ছায়েন্সত অতি শুভ। মংগল হৈছে কাটা চিঙাৰ মালিক, শুক্ৰ হৈছে ছায়েন্সৰ মালিক। গতিকে আপোনালোকৰ কিন্তু কন্যা ৰাশিৰ কাৰণে অতি শুভ। মাজতে মই কৰ্কট ৰাশি কৈছিলোঁ, কৰ্কট ৰাশিৰো কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। সোনকালে কৰ্মপ্ৰাপ্তি হ'ব উচ্চ শিক্ষাত আৰু ছায়েন্সত দুটাৰে। গতিকে কন্যা ৰাশিৰ ছায়েন্সত অতি শুভ। আপোনালোকে যদি যিসকল ছায়েন্স পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ। ডক্টৰ যদি দি আছে, ডক্টৰ ইঞ্জিনিয়াৰ এইবিলাক পঢ়ি আছে, এইখিনি সময়তো পৰীক্ষা হৈ যায়, অতি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ আৰু আপোনাৰ অষ্টমপতি হিচাপে কিছু অশুভ থাকিব। যিহেতু অষ্টমত বৃহস্পতি বহি আছে আৰু আপোনাৰ কেন্দ্ৰত আছে শুক্ৰ, ৰাশিৰ অধিপতি হিচাপে কিন্তু অতি শুভ। যিহেতু আপোনাৰ ৰাশিৰ শুক্ৰ আৰু কেন্দ্ৰত আছে, কেন্দ্ৰত থাকিলে ৰাশি হিচাপে আপোনাৰ স্বাস্থ্যৰ উন্নতি আৰু কিছু শুভ ফল লাভ কৰিব। বন্ধু স্থানত আছে, গতিকে বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব। প্ৰাইমাৰী শিক্ষাৰ কাৰণে অতি শুভ, কিন্তু স্বাস্থ্যৰ অকণমান উন্নতি হ'লেও স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব যিহেতু অষ্টমপতি। যদি আমি চাওঁ বৃশ্চিক ৰাশি দ্বাদশপতি আৰু সপ্তমপতি আৰু আপোনাৰ আছে তৃতীয়ত। দ্বাদশপতি হিচাপে অতি শুভ ফল লাভ কৰিব। যিহেতু মাৰক স্থানৰ অধিপতি মাৰক স্থানত আছে, কিন্তু আপোনাৰ সপ্তমপতিও ধৰক মাৰক গ্ৰহে, তথাপি মাৰক স্থানৰ অধিপতি হিচাপেও সপ্তমপতিও তৃতীয়ত আছে। গতিকে আপোনাৰ বিবাহ স্থানৰ অধিপতি হিচাপে কিছু বিবাহত আগবাঢ়িব পাৰিব। আপুনিও কিন্তু বিবাহত যদি ল'ৰাসকলে ছোৱালী চায় তেতিয়া আগবাঢ়িব পাৰিব, ভাল ঠাইতে বিবাহ হ'ব। গতিকে এইকেইদিনৰ ভিতৰত আপোনালোকে অকণমান আগবাঢ়ক, ভাল ফল লাভ কৰিব। যদি জন্মচক্ৰত শুক্ৰৰ দশা হৈ আছে অতি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ ধনু ৰাশিৰ অধিপতি হৈছে বৃহস্পতি আৰু আপোনাৰ একাদশপতি আৰু ষষ্ঠপতি। আপোনাৰ কিন্তু মাৰক স্থানৰ অধিপতি হিচাপে মাৰক স্থানতে বহিছে শুক্ৰ, গতিকে আপোনাৰো কিছু শুভ ফল লাভ কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। যিসকলে ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে কৰিব পাৰে, এতিয়া ভাল ফল লাভ কৰিব, লাভালাভ হ'ব। যিসকলে বেংকত চাকৰি কৰিছে তেওঁলোকৰো অতি শুভ। যিহেতু ধনস্থানৰ পৰা আপোনাৰ মংগলৰ দৃষ্টি হৈছে আৰু শুক্ৰৰ পুণ্য দৃষ্টি পৰিছে। আৰু যদি আমি বৃহস্পতি আপোনাৰ অধিপতি, বৃহস্পতি হিচাপে আপুনি কিন্তু যিসকলে শিক্ষকতা কৰি আছে বা শিক্ষক প্ৰফেচাৰ তেওঁলোকৰ কাৰণেও ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব। স্বাস্থ্য যিহেতু কিছু অকণ বেয়া আছে, গতিকে তথাপিও আপোনাৰ স্বাস্থ্যটো অকণ উন্নতি হ'ব। যদি আমি চাওঁ মকৰ ৰাশিত বহি আছে শুক্ৰ আৰু মকৰ ৰাশিৰ পৰা যদি চাওঁ দশমপতি আৰু পঞ্চমপতি। গতিকে পঞ্চমপতি হৈছে উচ্চ শিক্ষাৰ অধিপতি, পুত্ৰস্থানৰ অধিপতি, দশম হৈছে কৰ্মস্থানৰ অধিপতি। গতিকে আপোনাৰ নিজৰ ৰাশিতে বহি আছে, সেইকাৰণে আপোনাৰো কিছু শুভ ফল লাভ কৰিব। পুত্ৰ পুত্ৰীৰ কাৰণে অতি শুভ। আপোনাৰ যদি ল'ৰা ছোৱালী আছে তেওঁলোকৰ যদি পঢ়া শুনা কৰি আছে আৰু যদি কিবা চাকৰি বিচাৰি আছে পুত্ৰ কিন্তু অতি শুভ হ'ব। আৰু পুত্ৰ প্ৰাপ্তিৰ যোগো আছে,
যেহেতু কৰ্মাধিপতি হিচাপে আপোনাৰ নিজৰ কৰ্ম প্ৰাপ্তি হ'ব যিকোনো ক্ষেত্ৰত আপুনি পাৰিলে মেডিকেল লাইনত এপ্লাই কৰক যিকোনো ক্ষেত্ৰত ডাটা এণ্ট্ৰি হওক বা কিবা বেলেগে হওক যিকোনো ক্ষেত্ৰত মেডিকেল লাইনত যদি এপ্লাই কৰে সোনকালে পোৱা চান্স আছে যদি আমি চাওঁ কুম্ভ ৰাশি যিহেতু চতুৰ্থপতি আৰু নৱমপতি ভাগ্য আৰু আপোনাৰ প্ৰাইমাৰী শিক্ষা বন্ধুস্থানৰ অধিপতি হিচাপে আপোনাৰ দ্বাদশত আছে গতিকে শুক্ৰ কিন্তু আপোনাৰ বহুত শুভ নহয় যিহেতু আপোনাৰ কেন্দ্ৰপতি আৰু ত্ৰিকোণৰ অধিপতি হিচাপে মাৰক স্থানত থাকিল সেইকাৰণে আপোনাৰ কিছু অশুভ ফল প্ৰদান কৰিব শুক্ৰই আপোনালোকে পাৰিলে শুক্ৰবাৰে নিৰামিষ খাওক শুক্ৰৰ কাৰণে আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰক তেতিয়া কিন্তু ভাল ফল লাভ কৰিব তথাপিও কিন্তু আপোনাৰ যিহেতু আপোনাৰ নিজৰ ৰাশিৰ অধিপতি হিচাপে শনি আৰু শুক্ৰ কিছু মিত্ৰ আপোনাৰ খৰচটো কিছু বৃদ্ধি পাব কিন্তু ভাল কামত খৰচ হ'ব গতিকে সেই ক্ষেত্ৰত চাব লাগিলে অতি শুভ যদি আমি চাওঁ মীন ৰাশিৰ অধিপতি বৃহস্পতি আৰু মীন ৰাশিৰ যিহেতু তৃতীয়পতি আৰু অষ্টমপতি শুক্ৰ তৃতীয়পতি আৰু অষ্টমপতি শুক্ৰ হিচাপে আপোনাৰ যিটো দ্বাদশত থাকিল একাদশত থাকিল গতিকে আপোনাৰ মাৰক স্থানৰ অধিপতি হিচাপে মাৰক স্থানত থকাৰ কাৰণে আপোনাৰ ভাল ফলে লাভ কৰিব গতিকে আয় বৃদ্ধি হ'ব তৃতীয় হিচাপত আপোনাৰ ভাতৃস্থানৰ অতি হ'ব ভাতৃসকল যিসকল ভাতৃ আছে ভাতৃ ভগ্নীৰ চাকৰি যোগ দেখা যায় কৰ্মযোগ দেখা যায় ব্যৱসায় বাণিজ্যত অতি শুভ হ'ব আৰু যদি আমি চাওঁ আপোনাৰ অষ্টমপতি হিচাপে কিছু অশুভ থাকিব যিহেতু অষ্টম মৃত্যুস্থানৰ অধিপতি একাদশত আছে তথাপি কিন্তু ৰোগ আৰোগ্য হোৱা চান্স দেখা যায় যদি আপোনালোকে কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে যিসকলে নতুনকৈ হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ